আজিৰ দিনটো এটা বিশেষ দিন। সেইবাবে মই ৰাতিপুৱা শুই উঠিয়ে গা ধুই চুৰিয়া পিন্ধাৰ ষ্টাৰ্ট কৰিলোঁ আৰু আজি আমাৰ গাঁৱৰ মানুহখিনি সৰুৰ পৰা ডাঙৰলৈকে সকলোকে একগোট হ'বহি আৰু সেইদৰে ময়ো চুৰিয়া গামোচা পিন্ধলোঁ আৰু ব'লক তেন্তে আজিৰ আমাৰ আনন্দৰ আপোনালোককো সমভাগী কৰাওঁ। দবাৰ মাতত আজি গাঁওখন ৰজনজনাই উঠিছে আৰু অন্তৰৰ পৰা নিজেই ভক্তিৰস বৈ গৈছে। সঁচাকৈ এই পৰিৱেশে আমাক শান্তি দিয়ে। গাঁৱৰ সকলো মানুহক একতাৰে বান্ধি ৰাখিছে। সদায় এই ৰাস্তাটোৰে অহা যোৱা কৰিলে আপোনালোকে দেখা পাব কণ কণ মাইনাহঁতে খেলি থকা, কিন্তু আজি বহুত দূৰলৈ দেখা নাপাব কাকোৱেই, কাৰণ সকলো গৈছে সেই বিশেষ দিনটোৰ বাবে। অইন দিনাৰ দৰে ডেকা ল'ৰাবোৰে আড্ডা নামাৰি আজি নামঘৰলৈ গৈছে আৰু আজি সকলো মিলি ভগৱানৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছে। এই হৰি নামে সকলো লোককে একতাৰ দোলেৰে বান্ধি ৰাখিছে। সঁচাকৈ কি সুন্দৰ পৰিৱেশ, কিয়নো এই আধ্যাত্মিকতাই যান্ত্ৰিকতাৰ পৰা আমাক আঁতৰাই আনি এক সুস্থিৰ মনোবল দিয়ে, কিয়নো এইবোৰৰ মাজতেই সোমাই আছে আমাৰ মুক্তিৰ পথ। আজিৰ এই বিশেষ দিনটো সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে আহি একতাৰে গাঁওখনৰ বাবে মংগলৰ বাবে প্ৰাৰ্থনা কৰে আৰু এইবোৰেই বহু শিক্ষা দি যায় আৰু আমাক আচলতে যি আমি যান্ত্ৰিকতাৰ ফালে গৈ আছোঁ সকলোখিনি এটা শিক্ষাৰ বাট দেখুৱায়। ভকত বিদায় দিয়াৰ সময়ত সকলো ভক্তই কান্দি উঠে, কাৰণ প্ৰকৃত ভক্তই গম পায় যে ভকতৰ মাজতেই ভগৱান থাকে আৰু সঁচাকৈ সেই মুহূৰ্তসমূহ এটা সুন্দৰ পৰিৱেশ সকলোৱে বুজাব নোৱাৰে আৰু যেতিয়াই তাৰ অনুভৱ কৰিব পৰা যায় হৃদয়ৰ পৰা, তেতিয়া এটা বেলেগ ধৰণৰ শিহৰণ জাগি উঠে। ৰাতিলৈও ভাওনা আছে আৰু যিহেতু ভাওনা চাবলৈতো আহিবই লাগিব। কুমৰ শৰণ আৰু হৰিহৰৰ যুদ্ধ। সকলোকে এটাই ক'ম, সময় থাকোঁতে ভগৱানৰ নাম লওক আৰু ভগৱানৰ নামতে আছে প্ৰকৃত সুখ আৰু সেই সুখৰ বাবে ভগৱানৰ নাম লওক। এই সুখ আৰু ক'তো নাপাব। তেন্তে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আৰু ৰাতিলৈ ভাওনা যদি চাব বিচাৰে তেন্তে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।